নমস্কাৰ। যোগীঘোপাত টাৰবাইন কঢ়িওৱা ৭খন বৃহৎ ট্ৰেইলাৰ আবদ্ধ কৰে সদৌ অসম ছাত্ৰ সন্থাই। সন্ধিয়া অতি সংগোপনে টাৰবাইনৰ লগতে জলবিদ্যুৎ প্ৰকল্পৰ বিভিন্ন যন্ত্ৰাংশ গাড়ীত লোড কৰি থকাৰ সময়তে আবদ্ধ কৰে আছুৱে। পুনৰবাৰ জনাইছো, যোগীঘোপাত টাৰবাইন কঢ়িওৱা ৭খন বৃহৎ ট্ৰেইলাৰ আবদ্ধ কৰে সদৌ অসম ছাত্ৰ সন্থাই। সন্ধিয়া অতি সংগোপনে টাৰবাইনৰ লগতে জলবিদ্যুৎ প্ৰকল্পৰ বিভিন্ন যন্ত্ৰাংশ গাড়ীত লোড কৰি থকাৰ সময়তে আবদ্ধ কৰে আছুৱে। ২০১২ চনত বাংলাদেশৰ পৰা যোগীঘোপালৈ নদীৰ পথেৰে কঢ়িয়াই আনিছিল এই বৃহৎ টাৰবাইনসমূহ। পূৰ্বে অতি সংগোপনে টাৰবাইন সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিভিন্ন যন্ত্ৰাংশ স্থানান্তৰ কৰা হৈছিল। যোগীঘোপাৰ পৰা টাৰবাইন স্থানান্তৰক কেন্দ্ৰ কৰি আছুৰ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰে। আছুৱে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। এনেদৰে যোগীঘোপাত টাৰবাইন কঢ়িওৱা ৭খন বৃহৎ ট্ৰেইলাৰ আবদ্ধ কৰে অতি সংগোপনে জলবিদ্যুৎ প্ৰকল্পৰ বিভিন্ন যন্ত্ৰাংশ গাড়ীত লোড কৰি থকাৰ সময়তে আবদ্ধ কৰে সদৌ অসম ছাত্ৰ সন্থাই। উল্লেখযোগ্য যে ২০১২ চনত বাংলাদেশৰ পৰা যোগীঘোপালৈ নদীৰ পথেৰে কঢ়িয়াই আনিছিল এই বৃহৎ টাৰবাইনসমূহ। পূৰ্বে অতি সংগোপনে টাৰবাইন তথা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিভিন্ন যন্ত্ৰাংশ স্থানান্তৰ কৰিছিল আৰু এই টাৰবাইন স্থানান্তৰক কেন্দ্ৰ কৰি আছুৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰ, কেন্দ্ৰীয় বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ এই সময়ত সদৌ অসম ছাত্ৰ সন্থা 10 বছৰ কাৰ্যকাল কৰিছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই, আৰু তেওঁ অসমৰ ৰাজপথত চিঞৰি প্ৰতিবাদ কৰিছিলে আৰু কৈছিলে যে অসমৰ জ্বলন্ত বিদেশী সমস্যাৰ লগতে NHPCৰ কাম আমি কোনো পৰ্যায়ে মানি ল'ব নোৱাৰো আৰু NHPCৰ কাম মানি লোৱা নহ'ব। আৰু এইখন সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰে এতিয়া বিজেপি চৰকাৰৰ ওচৰত সাধুজান দি এতিয়া তেওঁ বৃহৎ নদী বান্ধৰ সপক্ষে এতিয়া ৰাইজৰ আগত আঁঠু কাঢ়ি লৈছে। আৰু এইখন সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰক আমি কৈছো স্পষ্টভাৱে, এতিয়াও কম আগতেও কৈ আহিছো যে NHPCৰ কাম মানি লোৱা নহ'ব। এই সময়ত যেতিয়া কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ আছিলে তেতিয়া ৰাজনাথ সিং ডাঙৰীয়াই আহি লখিমপুৰ ধেমাজিবাসীক আগত কৈছিলে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম আমি কোনো পৰ্যায়ে হ'ব নিদিওঁ। আৰু এতিয়া অসমৰ ৰাইজ, অসমৰ জনসাধাৰণে স্পষ্টভাৱে দেখিছে। আৰু সেইকাৰণে আমি ক'ব বিচাৰিছো যে জবিহপাবাসী ৰাইজ লগতে বঙাইগাঁওবাসী ৰাইজে NHPCৰ কাম মানি নলয় আৰু আমি সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাও NHPCৰ কাম মানি ল'ব নোৱাৰো, আমি মানি নলওঁ। সেইটো একদম স্পষ্ট বাৰ্তা। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল